হেল্ল' এভৰিৱান, ৱেলকাম বেক টু অংকুৰাণ এছিয়াছ একাডেমি। বৰ্তমান সময়ত অসমত ইলেকশ্যন চলি আছে। চ' আমিনো কেনেকৈ পিছ পৰি থাকোঁ ইলেকশ্যনৰ কথা নাপাতিবলৈ। আমাৰ কিন্তু ইলেকশ্যনৰ কথাখিনি অকণমান ইনফৰ্মেটিভ, এক্সাম পাৰ্চপেক্টিভ। আমি এনেকুৱা বস্তুবোৰ লৈ আহিছোঁ য'ত আমি এক্সামত ৰিলেটেড যোনবিলাক বস্তু আহিব পাৰে সেনেকুৱা ধৰণৰ বস্তু পঢ়ি আছোঁ। আৰু কি বস্তু পঢ়ি আছোঁ? সমষ্টিবোৰ। কোনবিলাক এছ টিৰ কাৰণে ৰিজাৰ্ভ, কোনবিলাক জেনেৰেলৰ কাৰণে আছে, কোনখিনি এছ চিৰ কাৰণে আছে, গোটেই সমষ্টিখিনি আমি জানিব নালাগিব জানো? আমি জানো টোটেল 19খন এছ টিৰ কাৰণে আছে, 9খন এছ চিৰ কাৰণে আছে, কিন্তু কোনকেইখন আমি নাজানো নহয়। চ' আমি সেনেকে পঢ়ি আছো। অলৰেডি 4টা পাৰ্ট দিলো, এইটো 5 নম্বৰ পাৰ্ট। আপোনালোকে গোটেইকেইটা চিৰিজ চাই এই পাৰ্টটো চাব আৰু ট্ৰাই কৰিব আপোনাৰ নিজৰ কনষ্টিটুৱেঞ্চিটোৰ কথা জানিবলৈ। কাৰণ কনষ্টিটুৱেঞ্চিটোৰ কথা নাজানাকে ভোট দিব যোৱাটো এটা বৰ ভাল কথা নহয়। আপুনি যাওক, আপোনাৰ নিজৰ কনষ্টিটুৱেঞ্চিৰ সমস্যাবোৰ জানক, টোটেল ভোটাৰ কিমান আছে, মেইল ভোটাৰ কিমান, ফিমেল ভোটাৰ কিমান, থাৰ্ড জেণ্ডাৰ ভোট আছে নাই, গোটেইখিনি আপুনি বিবেচনা কৰক। তাৰপিছত এজন ডিজাৰ্ভিং কেণ্ডিডেটক ভোট দিয়ক। চ' ভিডিঅ'টো পলম নকৰোঁ আৰু ষ্টাৰ্ট কৰোঁ। আজি প্ৰথম আমি ষ্টাৰ্ট কৰিম শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰথমটো সমষ্টি হ'ল ঢেকীয়াজুলি। কি হয়? ঢেকীয়াজুলি। ৰিজাৰ্ভেশ্যন আছে? নাই। জেনেৰেলৰ কাৰণে এইটো এলটেড আছে। টোটেল ভোট 2,23,906টা ভোট। তাৰে 1,12,000 মেইল, 1,11,366টা ফিমেল। থাৰ্ড জেণ্ডাৰ ভোট আছে 2টা। টোটেল পলিং ষ্টেচন আছে 285টা। কিবা ডাউট আছে? একোতো ডাউট নাই, ৰিজাৰ্ভেশ্যন নাই। নেক্সট আহিল বৰচলা সমষ্টি। বৰচলা সমষ্টিটো নন ৰিজাৰ্ভ হয়, মানে জেনেৰেলৰ কাৰণেহে আছে, এইটো ৰিজাৰ্ভ কাৰো কাৰণে নাই। টোটেল ভোট হ'ল 1,89,645টা। তাৰে 95,103টা মেইল, 94,535টা ফিমেল। টোটেল পলিং ষ্টেচন 251টা আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে 7টা। ঠিক আছে, দুখন পঢ়িলো, কি কি পঢ়িলো? ঢেকীয়াজুলি আৰু শোণিতপুৰ, মনত থাকিব। নেক্সট আহিল শোণিতপুৰৰে তেজপুৰ সমষ্টি। তেজপুৰ সমষ্টিত টোটেল ভোট আছে 1,75,563টা ভোট। তাৰে 90,667টা ফিমেল, 84,893টা মেল। চ' ইয়াত ফিমেল ভোটাৰ বেছি আছে। লগতে থাৰ্ড জেণ্ডাৰ ভোট আছে 3টা। পলিং ষ্টেচন আছে 225টা। মনত থাকিব, অলৰেডি 3টা পঢ়িলো, 3টাই আনৰিজাৰ্ভ হয়। ঠিক আছে, কি কি পঢ়িলো আমি? আমি পঢ়িলো ঢেকীয়াজুলি, বৰচলা আৰু তেজপুৰ। নেক্সট আহোঁ আমি ৰঙাপাৰা। ৰঙাপাৰা সমষ্টিটো আনৰিজাৰ্ভ হয়। ঠিক আছে, আনৰিজাৰ্ভ হয় মানে জেনেৰেলৰ কাৰণে হয়। টোটেল ভোট আছে 1,69,029টা ভোট। মেল আছে 82,105 আৰু ফিমেল আছে 86,918। চ' ইয়াতো ফিমেল ভোট বেছি আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে 6টা। আৰু টোটেল পলিং ষ্টেচন আছে 214টা। ফিমেল ভোট বেছি থকা মানে ভাল কথা, কাৰণ আমাৰ ফিমেলো ইকুৱেলি হেৰি পাইছে, ৰিপ্ৰেজেণ্টেশ্যন পাইছে, নহয় জানো? ভোট দিব পৰা হৈছে। ঠিক আছে, চ' আহক, এইটো আনৰিজাৰ্ভ হয়। নেক্সটটো আহোঁ আমি নদুৱাৰ। এইটো নতুন সমষ্টি হয়, ডিলিমিটেশ্যনৰ পিছত নতুনকৈ আহিছে। এইটো জেনেৰেলৰ কাৰণে আছে, ৰিজাৰ্ভ নহয়। টোটেল ভোট আছে 2,01,494টা। মেল ভোট আছে 1,06,70টা আৰু ফিমেল ভোট আছে 1,08,82টা। ফিমেল ভোট কেইটামান ভোটৰ কাৰণে ফিমেল ভোট বেছি, ষ্টিল ফিমেল ভোটে বেছি আছে ইয়াত। পলিং ষ্টেচন আছে 256টা আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে 2টা। মনত থাকিব, ৰিজাৰ্ভেশ্যন নাই। এতিয়ালৈকে আমি শোণিতপুৰত কেইটা পঢ়িলো? 4টা পঢ়িলো। চৰি, ঠিক আছে, আমি প্ৰথম পঢ়িলো শোণিতপুৰৰ ঢেকীয়াজুলি, তাৰপিছত বৰচলা, তেজপুৰ, ৰাঙাপাৰা, নদুৱাৰ, 5টা পঢ়িলো, নহয় জানো? আমি টোটেল 5টা পঢ়িলো, এটাও ৰিজাৰ্ভ নাই। লিখি লওঁ, শোণিতপুৰ জেনেৰেল, এছ টি, এছ চি পঢ়িলো 5টা, ৰিজাৰ্ভেশ্যন এটাও নাই। নেক্সট আমি বিশ্বনাথ। ঠিক আছে, বিশ্বনাথটো আমাৰ এটা ইম্পৰ্টেণ্ট সমষ্টি হয়, নহয় জানো? চ' আমি বিশ্বনাথটো পঢ়ি লওঁ। বিশ্বনাথ ক'ত গ'ল? বিশ্বনাথৰ প্ৰথম সমষ্টিটোৱে হ'ল বিশ্বনাথ। ৰিজাৰ্ভেশ্যন আছে? নাই। জেনেৰেলৰ কাৰণে মুকলি আছে। টোটেল ভোটাৰ 1,87,821টা। মেইল ভোট 93,206টা। ফিমেল ভোট 94,615টা। ফিমেল ভোট বেছি আছে ইয়াত, নহয় জানো? টোটেল পলিং ষ্টেচন আছে 238টা। থাৰ্ড জেণ্ডাৰ ভোট ইয়াত নাই আৰু এইটো ৰিজাৰ্ভেশ্যন নাই, জেনেৰেলৰ কাৰণে মুকলি আছে। নেক্সট আহিলে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰে বিহালী সমষ্টি। এইটো এছ চিৰ কাৰণে ৰিজাৰ্ভ আছে, মনত ৰাখিব। টোটেল ভোট আছে 1,54,199টা। মেইল ভোট 76,543। ফিমেল ভোট 77,655। থাৰ্ড জেণ্ডাৰ ভোট আছে এটা। পলিং ষ্টেচন আছে 197। চ' আমি প্ৰথম পালো বিশ্বনাথৰ এছ টি সমষ্টি এটা। ঠিক আছে, নেক্সট আহিল 72 নং গহপুৰ। জেনেৰেলৰ কাৰণে আছে, ৰিজাৰ্ভেশ্যন নাই। টোটেল ভোটাৰ আছে 1,71,579টা। মেইল ভোট 86,609টা। ফিমেল ভোট 84,970টা। থাৰ্ড জেণ্ডাৰ ভোট নাই, এইটো জেনেৰেলৰ কাৰণে আছে। নেক্সট আহিলে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট। চ' আমি কি ক'লো? বিশ্বনাথৰ কেইটা ডিষ্ট্ৰিক্ট আছে? 3টা, তাৰে এটা এছ চিৰ কাৰণে ৰিজাৰ্ভ আছে। ঠিক আছে, লিখি লওঁ, বিশ্বনাথ টোটেল আছে 3টা, তাৰে 2টা জেনেৰেলৰ কাৰণে, এটা এছ চিৰ কাৰণে। ঠিক আছে, নেক্সট আমি পঢ়ো লখিমপুৰ। ঠিক আছে, লখিমপুৰ পঢ়ো আমি। লখিমপুৰৰ প্ৰথমটো হ'ব আমাৰ বিহপুৰীয়া হ'ব ন? প্ৰথম হ'ব বিহপুৰীয়া। এইটো জেনেৰেলৰ কাৰণে থৈ দিয়া আছে, ৰিজাৰ্ভেশ্যন নাই। আৰু বৰ্তমান সময়ত আমাৰ কংগ্ৰেছৰ পৰা আমাৰ এক্স
কংগ্ৰেছৰ প্ৰেচিডেণ্ট ভূপেন বৰা এতিয়া বিজেপিত জইন কৰি বিহপুৰা সমষ্টিৰ পৰাই ইলেকশ্যন খেলিব। টোটেল ভোট আছে 1,66,640টা ভোট, তাৰে মেল আছে 82,000 প্লাছ আৰু ফিমেল আছে 83,000 প্লাছ। চ' ফিমেল ভোট ইয়াতো বেছি, থাৰ্ড জেণ্ডাৰ ভোট নাই। পলিং ষ্টেচন আছে 206টা। ঠিক আছে, নেক্সট আহিলে ৰঙানদী। ৰঙানদীও আছে, নন ৰিজাৰ্ভ হয়, ৰিজাৰ্ভেশ্যন নাই। টোটেল ভোট আছে 1,77,324টা ভোট, মেল আছে 88,677টা ভোট আৰু ফিমেল আছে 88,644টা ভোট। চ' ইয়াতো ফিমেল ভোট বেছি আছে। পলিং ষ্টেচন আছে 222টা আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে 3টা, মনত ৰাখিব। এতিয়ালৈকে আমি লখিমপুৰৰ একো ৰিজাৰ্ভেশ্যন কনষ্টিটুৱেঞ্চি পোৱা নাই। নেক্সট আহিলে নাওবৈচা। নাওবৈচাটো SCৰ কাৰণে ৰিজাৰ্ভ আছে। টোটেল 9টাৰ ভিতৰত নাওবৈচা এটা সমষ্টি য'ত SCৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। টোটেল ভোটাৰ আছে 1,72,811টা, মেল আছে 87,671টা, ফিমেল আছে 85,138টা ভোট। পলিং ষ্টেচন আছে 215টা আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে 2টা। মনত থাকিব, SCৰ কাৰণে প্ৰথমটো পালোঁ, 3টা পালোঁ, 3টা পঢ়িছোঁ, 3টাৰ এটা হ'ল SCৰ কাৰণে ৰিজাৰ্ভেশ্যন, কোনটো? নাওবৈচা। নেক্সট আহিল লখিমপুৰ ডিষ্ট্ৰিক্টৰে লখিমপুৰ সমষ্টিটো। টোটেল ভোটাৰ আছে 1,63,526টা, মেল আছে 81,120টা, ফিমেল আছে 82,402টা। থাৰ্ড জেণ্ডাৰ ভোট নাই। ঠিক আছে, থাৰ্ড জেণ্ডাৰ ভোট আছে 4টা। পলিং ষ্টেচন আছে 210টা আৰু এইটো ৰিজাৰ্ভেশ্যন নাই। ঠিক আছে, নেক্সট আহিলোঁ আমি ঢকুৱাখানা। ঢকুৱাখানাটো STৰ কাৰণে ৰিজাৰ্ভ আছে, মনত ৰাখিব, ST। ঠিক আছে, টোটেল ভোট আছে 1,62,703টা, মেল আছে 81,840টা, ফিমেল আছে 80,863টা। টোটেল পলিং ষ্টেচন আছে 226টা, থাৰ্ড জেণ্ডাৰ ভোট ইয়াত নাই। চ' আমি লখিমপুৰত দেখিলে, আগতে আমি দেখিছিলোঁ ক'ত? নলবাৰীত আছিলে আমাৰ ST আৰু SCৰ কাৰণে ৰিজাৰ্ভ, এতিয়া লখিমপুৰত পালোঁ আমি STৰ কাৰণেও আছে, SCৰ কাৰণেও আছে, নহয় জানো? SCৰ কাৰণে আছে নাওবৈচা আৰু STৰ কাৰণে আছে ঢকুৱাখানা। নেক্সট আহিল ধেমাজি ডিষ্ট্ৰিক্ট। ঠিক আছে, আমি হেৰিটো লিখি লওঁ, লখিমপুৰ লিখি লওঁ। লখিমপুৰ SCৰ কাৰণে এটা আছে, STৰ কাৰণে এটা আছে, আৰু টোটেল কেইটা আছে আমি লিখি লওঁ পটককে ন। প্ৰথমটো হ'ব, টোটেল আছে 1টা 2টা 3টা 4টা 5টা, 5টাৰ 3টা জেনেৰেলৰ কাৰণে 2টা ৰিজাৰ্ভেশ্যন আছে। নেক্সট আহিলে আমাৰ ধেমাজি, নহয় জানো? ঢকুৱাখানা পঢ়িলোঁ আমি। নেক্সট ধেমাজি ডিষ্ট্ৰিক্টৰ ধেমাজি কনষ্টিটুৱেঞ্চিটোৱে হ'ল STৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। ঠিক আছে, টোটেল ভোটাৰ আছে 1,78,319টা, তাৰে 88,580টা মেল আৰু 89,739টা ফিমেল। চ' ইয়াতো ফিমেল ভোটাৰ বেছি আছে। থাৰ্ড জেণ্ডাৰ ভোট নাই আৰু পলিং ষ্টেচন আছে 226টা। মনত থাকিব, ধেমাজি আমাৰ হেৰিটোৱে কনষ্টিটুৱেঞ্চিটোৱে হ'ল STৰ কাৰণে ৰিজাৰ্ভ। নেক্সটটো আহিলে চিচি বৰগাঁওখন ৰিজাৰ্ভেশ্যন নাই, জেনেৰেলৰ কাৰণে মুকলি কৰা আছে। টোটেল ভোট আছে 1,81,483টা ভোট, তাৰে মেল আছে 91,381টা, ফিমেল আছে 90,102টা ভোট। থাৰ্ড জেণ্ডাৰ ভোট নাই। চ' ধেমাজিৰ প্ৰথমটো আমি ধেমাজি কনষ্টিটুৱেঞ্চি STৰ কাৰণে, চিচি বৰগাঁওখন জেনেৰেলৰ কাৰণে। নেক্সট আহিলে জোনাইও আকৌ STৰ কাৰণে। চ' জোনাইটো ক'ত আছে? জোনাই টোটেল ভোটাৰ আছে 2,22,046টা, তাৰে মেল আছে 1,10,932টা, ফিমেল আছে 1,11,114টা ফিমেল ভোট। চ' ফিমেল ভোট ইয়াতো বেছি। থাৰ্ড জেণ্ডাৰ ভোট এটাও নাই। চ' টোটেল পলিং ষ্টেচন আছে 282টা। হ'লনে? চ' আমি অলমষ্ট আজি ধেমাজিখন হ'লে, ধেমাজিত আমি 3টা আছে ধেমাজি, তাৰে এটা জেনেৰেলৰ কাৰণে, 2টা STৰ কাৰণে, নহয় জানো? চ' আমি অলৰেডি কিহলৈকে পঢ়িলোঁ? এতিয়া আমি 80টা কনষ্টিটুৱেঞ্চি অলৰেডি পঢ়িলোঁ। 5টা পাৰ্ট হৈ গ'ল আৰু 2-3টা পাৰ্টত চাগে এই চিৰিজটো খতম হৈ যাব। আপোনালোকক ইলেকশ্যনৰ আগত গোটেই চিৰিজটো মই আপোনালোকক ইউটিউবত পাই যাব। আপোনালোকে চিৰিজটো চাব, নিজৰ কনষ্টিটুৱেঞ্চিটোৰ কথা অলপ জানি যাব, আপোনালোকৰ ভোটটো দিবলৈ এটা ভাল চিন্তাধাৰা আহিব। চ' ভিডিঅ'টো আৰু লম্বা নকৰোঁ, ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে চিৰিজটো ভাল পাইছে। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।